আপোনালোকে জানে যে আমি টাই আহোম যুৱ পৰিষদে আমাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত বিশেষভাৱে আমাৰ মুখ্য উপদেষ্টা দিলীপ গগৈ ডাঙৰীয়া তত্ত্বাৱধানত আমি 2012 বৰ্ষৰ পৰা আসলে লাচিত বৰফুকনক আমি উলিয়াই নিবলৈ লাচিত বৰফুকনৰ যিজন লাচিত বৰফুকনে শৰাইঘাটৰ যুদ্ধ কৰিছিলে এই কথাটো আপোনালোকে সকলোৱে অৱগত তাৰ পিছৰ পৰ্যায়ে এনেকুৱা এটা পৰ্যায় আহিলে লাচিত বৰফুকনক অকল আমি বিপদৰ মুহূৰ্তত জাতি সংকটৰ মুহূৰ্তত আমি লাচিত বৰফুকনক সকলোৱে উলিয়াই আনিছিলে কিন্তু আমি সেই মুহূৰ্ততে ভাবিলোঁ যে লাচিত বৰফুকনৰ নিচিনা এগৰাকী বীৰক যদি দেশ মাতৃৰ কাৰণে তেখেতে নিজকে উৎসৰ্গা কৰা এনেকুৱা এজন বীৰক যদি আমি আজি তাৰিখত আমি উলিয়াই নানো বুৰঞ্জী পাতত যদি অকল লিপিবদ্ধ হৈ থাকে তেতিয়াহ'লে আমাৰ কাৰণে সেই বীৰজনক আমি উপযুক্ত সন্মান প্ৰদৰ্শন কৰা নহ'ব সেই ভাবি আমি টাই আহোম যুৱ পৰিষদে কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত আমি তেখেতক উলিয়াই আনিছিলোঁ আৰু উলিয়াই আনি প্ৰথমবাৰৰ বাবে আমি সেই সময় লেফটেনেণ্ট জেনেৰেল অসমৰ প্ৰাক্তন ৰাজ্যপাল SK সিনহাক আমি 2012 বৰ্ষত বঁটা প্ৰদান কৰিছিলোঁ তেনেকৈ আমি ক্ৰমান্বয়ে প্ৰতি বছৰে আমি বঁটা প্ৰদান কৰি আহিছোঁ আৰু যোৱা বছৰৰ পৰা আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি বঁটাটো আমি প্ৰতি বছৰে নিদি এবছৰ বঁটা দিয়া হ'ব আৰু নেক্সট বছৰ আমি কেইজনমান ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব তেনেধৰণে আমি অনুষ্ঠানটো ৰাখিছিলোঁ আৰু যোৱা বছৰ আমি ডক্টৰ KC নৰিয়াল তেখেতক আমি বঁটা প্ৰদান কৰিছিলোঁ ডক্টৰ KC নৰিয়াল জানে যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰক লৈ যোৱা ক্ষেত্ৰৰ যিজন মূল ব্যক্তি দছিয়া প্ৰস্তুত কৰোঁতা আছিলে সেইকাৰণে আমি ডক্টৰ KC নৰিয়ালক এই বঁটা প্ৰদান কৰিছিলোঁ আমি বাকী যিসকল আমি এতিয়ালৈকে যিগৰাকী ব্যক্তিক দিলোঁ গোটেইগৰাকী ব্যক্তি অসমৰ কাৰণে সমাজ জীৱনৰ কাৰণে গোটেইকেইজনে শ্ৰেষ্ঠ অৱদান আছে লেফটেনেণ্ট জেনেৰেল SK সিনহা তেখেতে বেষ্ট যিটো নেশ্যনেল ডিফেন্স একাডেমি পুনেত আছে তাৰ বেষ্ট কেডেট এৱাৰ্ডজনক আপোনাৰ লাচিত এৱাৰ্ড হিচাপে প্ৰতি বছৰে বঁটা প্ৰদান তেখেতে কৰিছিলে আৰু তেখেতেই পোনপ্ৰথমে অসমৰ বাহিৰত ৰাষ্ট্ৰীয় পৰ্যায়ত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি তেখেতে নিৰ্মাণ কৰাইছিল গতিকে আমি SK সিনহাক আমি সেই সময়ত বঁটা প্ৰদান কৰিছিলোঁ কেপ্টেইন জিন্তু গগৈক বঁটা প্ৰদান কৰিছিলোঁ অৰ্জুন ভোগেশ্বৰ বৰুৱা 15 চনত ডক্টৰ হীৰেণ গোহাঁই 16 চনত জয়ন্ত বৰুৱা ডাঙৰীয়াক স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ অধ্যক্ষ 17 চনত প্ৰদীপ ভূঞা 18 চনত তেখেতে NRC উন্নতিকৰণৰ ক্ষেত্ৰত যথেষ্ট কষ্ট স্বীকাৰ কৰিছিলে আৰু আইনী যুদ্ধ দিছিলে উদ্ধৱ ভৰালীক 2019 চনত সৌনা মেইন অৰুণাচলৰ ডেপুটি CM আমাৰ টাই খামটিৰ এগৰাকী জনগোষ্ঠীয় আমাৰ সহোদৰ তেখেতক আমি 2022 চনত দিছিলোঁ আৰু KC নৰিয়ালক 24 চনত দিছিলোঁ আমি আচলতে তাৰ পাছত আমি বঁটা দিয়াৰ পাছত চৰকাৰে আজি তাৰিখত লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ গৈছে বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত লাচিতৰ প্ৰতিমূৰ্তি আজি তাৰিখত স্থাপন হ'বলৈ সক্ষম হৈছে গতিকে আমি লাচিত বৰফুকনক উলিয়াই নিয়াৰ ক্ষেত্ৰত পোনপ্ৰথমতে আমি টাইপাই যি উদ্যোগ লৈছিলোঁ এই উদ্যোগটো লোৱাৰ কাৰণে আজি তাৰিখত লাচিত বৰফুকনক আমি লৈ যাব পাৰিছোঁ আৰু এইবাৰো আমি শংকৰদেৱ কলাক্ষেত্ৰত 5জন ব্যক্তিক আমি বিশেষভাৱে আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ যিকেইজন ব্যক্তি আপোনালোকে জানিব যে অসমৰ এইখিনি কথা আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি দুলাল গোহাঁই ডাঙৰীয়া আছে তেখেতে বাকী এই আমাৰ কাৰ্যসূচীটো কেনেধৰণে আমি 24 নৱেম্বৰ তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে এই কথাখিনি অৱগত কৰিব আৰু এইবাৰ আমি বিশেষ আগৰ কিবাৰ আগতে ধুমধামে পাতিবলৈ লোৱা নাই সকলোৱে জানে যে জুবিন গাৰ্গৰ বিষয়টো সকলোৱে জানে যে আমি সকলো অসমীয়া মানুহ আজি তাৰিখত 2 মাহ হৈ গ'ল আমি মৰ্মাহত হৈ আছোঁ আমি সকলোৱে জাষ্টিছ ফৰ জুবিনৰ কামনা কৰিছোঁ যে আমি চুকাফা লাচিত দিৱস উদযাপন সমিতিৰ তৰফৰ পৰাও আমি টাইপাৰ তৰফৰ পৰাও জুবিন গাৰ্গৰ পানী নৰকা তদন্ত আমি বিচাৰিছোঁ উচিত তদন্ত বিচাৰিছোঁ আৰু জুবিন গাৰ্গৰ সেই শেষৰ দিনা কি ঘটনা পৰিঘটনা হৈছিলে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমবাসী ৰাইজক অৱগত কৰিব বুলি আমি ভাবিছোঁ যে পানী নৰকা তদন্ত হ'ব লাগে আৰু সম্পূৰ্ণ ন্যায় পাব লাগে গতিকে আমি আমাৰ কৰিবলগীয়া কাৰ্যসূচীখিনি আমি পালন কৰিছোঁ এইবাৰ তেনেকৈ ধৰণে আমি বিশেষ আমি ধুমধামে যেনেকৈ ধৰণে আমি শিল্পী আনি আগতে অনুষ্ঠান কৰোঁ এইবাৰ আমি তেনেকৈ কৰিব বিচৰা নাই গতিকে বাকী কথাখিনি আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি দুলাল গোহাঁই ডাঙৰীয়া আছে আমাৰ যুটীয়া সম্পাদক দীপজ্যোতি দুৱাৰো আছে প্ৰথমে দুলাল গোহাঁই ডাঙৰীয়াই আপোনালোকৰ আগত বক্তব্য ৰাখিব আচলতে আমি বিগত 12 চনৰ পৰাই লাচিত দিৱস উদযাপন কৰি আহিছোঁ বিগত কেইবছৰৰ দৰে এই বছৰ আমি লাচিত দিৱস উদযাপন কৰিব বিচাৰিছোঁ এই বৰ্ষত আমি কেইজনমান 5জন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনাম তেওঁলোক হৈছে তুলসী নেওগ মানচাও হাইদৰ হুছেইন মানচাও অদীপ ফুকন মানচাও খগেন গগৈ মানচাও কুশল চাংমাই এখেতলোক আমাৰ অসমৰ বীৰণ্য ব্যক্তি সেই হিচাপে আমি এই বছৰ তেওঁলোকক লাচিত বঁটাৰে
বিশেষ সম্বৰ্ধনা জনাম আৰু এই বছৰ আমি আচলতে ইভিনিং আবেলিৰ পৰাহে আমাৰ কাৰ্যসূচী ৰাখিছোঁ বিগত কেইবছৰ যেনেকৈ আমি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলাই নিছিলোঁ এই বছৰ কিন্তু আমি আবেলিহে আমাৰ কাৰ্যসূচীখিনি ৰাখিম খুব কম সময়ৰ ভিতৰত আমি কাৰ্যসূচীখিনি সমাপ্ত কৰিম বুলি আশা কৰিছোঁ ধন্যবাদ আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছোঁ এটা কথা স্পষ্ট যে আমি আজি তাৰিখত দেখিছোঁ যে লাচিত বৰফুকনৰ আদৰ্শৰ কথা কয় যিখন চৰকাৰে সেইখন চৰকাৰক আমি জনাব বিচাৰিছোঁ আৰু লগতে কিছুমান লাচিতৰ নাম লৈ যি উদ্ভণ্ডালি অসমত কিছুমান ব্যক্তিয়ে লাচিতৰ নামত যি উদ্ভণ্ডালি কৰে আৰু তেখেতলোককো আমি অৱগত কৰিব বিচাৰিছোঁ যে লাচিত বৰফুকনৰ যি আদৰ্শ আৰু যি তেখেতৰ যি অসমৰ কাৰণে অৱদান এই অৱদানক তেখেতলোকে হয়তো ক'ৰবাত তুষ্ট তাচ্ছিল্য কৰা আমি মনোভাৱ দেখা যাওঁ দেখিবলৈ পাওঁ গতিকেলৈ বহুত এনেকুৱা ব্যক্তি হয়তো কোনোবা আজি জেলতো আছে বা কোনোবা বাহিৰতো আছে তো তেনেকুৱা তুচ্ছ তাচ্ছিল্য লাচিত বৰফুকনক লৈ পেলাই যাতে কোনো তেনেকুৱা ধৰণৰ কাম নকৰে ভৱিষ্যতৰ দিনত আমি কিন্তু আহোম জনগোষ্ঠীয়ে ইয়াক আমি নিৰীক্ষণ কৰি আছোঁ যে কোন ক'ত কিয় বিখ্যাত কেনেকুৱা ধৰণৰ কি কৰি আছে এই নিৰীক্ষণখিনি কিন্তু আমি সুন্দৰভাৱে কৰি আছোঁ যাতে ভৱিষ্যতৰ দিনত লাচিত বৰফুকনেই হওক বা অসমৰ যিবিলাক বীৰ বীৰাংগনাসকল আছে জাতি জনগোষ্ঠীৰ যিসকল বীৰ বীৰাংগনাসকল আছে বীৰ বীৰাংগনাসকলক লৈ যাতে তুচ্ছ তাচ্ছিল্য কোনো যাতে তেনেকুৱা মন্তব্য বা এই বীৰ বীৰাংগনাসকলক লৈ দি তেখেতলোকে কি কৰিব গৈ আছে কি কৰি আছে এই কথাখিনি কিন্তু স্পষ্টভাৱে ৰাইজে দেখি আছে আৰু আমিও কিন্তু তাত চকু দি আছোঁ আৰু বিশেষ নকওঁ এই কথাখিনি আপোনালোককো ক'লোঁ আৰু তাৰ লগতে আমি এটা কথা এইখিনিতে কৈ যাম যে আজি অসমৰ যি পৰিস্থিতি আপোনালোকে জানে যে 6 জনগোষ্ঠী জনজাতিকৰণৰ যি কথাখিনি আছিলে সেইদিনাও আমি দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল আমি ৰাখিছোঁ যে দিছপুৰ প্ৰেছ ক্লাবৰ সংবাদমেল ৰখাৰ পিছতো আমি আকৌ আজি ইয়াতে এই প্ৰেছ ক্লাবতে আমি আকৌ ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিসকল আমাৰ বিধায়ক আছে আহোম জনগোষ্ঠীৰ যিসকল বিধায়ক আছে আহোম জনগোষ্ঠীৰ যি মন্ত্ৰী আছে তেখেতলোকে অসম বিধানসভাত কি ধৰণে কথাখিনি তুলি ধৰিব অসম বিধানসভাত কি ধৰণে কথাখিনি ক'ব এই কথাখিনি লৈ আমি তেখেতলোকক কিন্তু অৱগত কৰিব বিচাৰিছোঁ আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাখিনি আৰু লগতে মই ক'ব বিচাৰিম যে অসমত থকা যিমানবিলাক খিলঞ্জীয়া জনগোষ্ঠীৰ আমাৰ ভূমিপুত্ৰসকলৰ যিবিলাক আমাৰ বিধায়কসকল আছে মন্ত্ৰীসকল আছে জনজাতি সকলৰ যিবিলাক মন্ত্ৰী আছে যিবিলাক বিধায়ক আছে এই সকলোকে আমি আহ্বান কৰিম যে আহোম জনগোষ্ঠীৰ লগতে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাখিনি যাতে তেখেতলোকে সুন্দৰভাৱে উপস্থাপন কৰে অসম বিধানসভাত আৰু লগতে আমি ক'ব বিচাৰিম আমাৰ যি ভাৰতবৰ্ষৰ যি আমাৰ লোকসভা আৰু ৰাজ্যসভা এই ৰাজ্যসভা আৰু লোকসভাটো আমাৰ ব্যক্তিসকল আছে এই ব্যক্তিসকলে কি ধৰণে উপস্থাপন কৰিব সেই কথাখিনিও লক্ষণৰ বিষয় হ'ব আৰু আমি ভাবোঁ যে অসমত থকা আমাৰ যিবিলাক মন্ত্ৰী আছে আৰু যিবিলাক সাংসদ আছে তেখেতলোকে যেনে আমাৰ লোকসভাত সুন্দৰভাৱে উপস্থাপন কৰে এই জনজাতি কথাখিনিক লৈ এই কথাখিনি মই আপোনালোকৰ আগত অৱগত কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ